চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাহাট আৰক্ষী থানাৰ এলেকাধীন ডিৰৈ ৰাঙলী গাঁওৰক্ষী বাহিনী, ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অঞ্চলটোৰ ৰাঙলী জৰিগুৰিৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ৰাজহুৱা কৰম পৰৱৰ দেওবাৰে সামৰণি পৰে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই অভিযানৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি প্ৰতাপ কুৰ্মী আৰু ডিৰৈ ৰাঙলী গাঁওৰক্ষী বাহিনীৰ উপসভাপতি দীনেশ কুৰ্মীয়ে। পুৱা 8:30 বজাত স্মৃতিতৰ্পণ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সম্পাদক তথা ডিৰৈ ৰাঙলী গাঁওৰক্ষী বাহিনীৰ সম্পাদক দেবেন চবৰে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা। সন্ধিয়া 7 বজাত প্ৰতাপ কুৰ্মীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ক্ৰমে শিক্ষক মুকেশ কুৰ্মী, দিলীপ কুৰ্মী, সমাজকৰ্মী সুৰুজ দিহিঙীয়া, অনিল কুৰ্মী, অভিনৱ দত্ত, লোকনাথ মোহন বৰুৱা, সাংবাদিক ফৰিদ আলীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশা কৰমডাল স্থাপন অনুষ্ঠানটোত কৰমতীসকলৰ উপস্থিতিত সমাজকৰ্মী টুপিধৰ কুৰ্মীয়ে অনুষ্ঠানটোৰ কাহিনী পাঠ কৰে। 9:30 বজাত আখৰা মুকলি কৰাৰ পাছতেই স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত গীত, ঝুমুৰ আদিৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে। দ্বিতীয় দিনা পুৱা কৰমডাল বিসৰ্জন, গাৰাভাটা অনুষ্ঠানৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলা সদৌতি ৰাইজলৈ উদযাপন সমিতিয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই দুয়োদিনৰ কাৰ্যসূচী সামৰণি মৰা হয়। চৰাইদেউ জিলাৰ ৰাঙলী গাঁৱত আমি আজি ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনী আৰু ডিৰৈ ৰাঙলী গাঁওৰক্ষী বাহিনী যৌথ সজ্জনত এদিনীয়া কাৰ্যসূচীৰে আমি কৰম পূজা আয়োজন কৰিছোঁ। এই কৰম পূজাত আমি ৰাতিপুৱা ভাগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি প্ৰতিভা লুকাই যাতে তেওঁলোকে সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে এই ক্ষেত্ৰত আমি বিভিন্ন প্ৰতিযোগিতা ৰাখিছিলোঁ। আৰু আমি দুপৰীয়া লঘু আহাৰৰ পাছতে আমি মুকলি সভা আয়োজন কৰিছিলোঁ। মুকলি সভাৰ লগতে আমি বঁটা বিতৰণী সভাও ৰাখিছিলোঁ আৰু শেষত আমি গধূলি সময়ত আমি কৰমডাল স্থাপন কৰিলোঁ আৰু আমি সুদূৰ সাপেকাঠিৰ পৰা যিজন পাঠক হিচাপে আমি মাতিছিলোঁ তেওঁ কাহিনী পৰিৱেশন কৰিলে আৰু কাহিনী শেষ হোৱাৰ পাছত আমাৰ যি আমাৰ ৰচিকা আছে আৰু নাচনি আছে কৰমতীসকলৰ মাজত ঢোলৰ চেৰে ঝুমৰ নাচ গাই নিজৰ মনৰ প্ৰতিভা তথা নিজে ফূৰ্তি কৰিব। ইয়াৰ পাছত আমি ৰাতিপুৱা ভাগত ডাল বিসৰ্জন কৰি আমাৰ কাৰ্যসূচী সামৰণি মাৰিম আৰু আমাৰ এই পদক্ষেপে যাতে বিশ্ব দৰবাৰত এদিন প্ৰতিষ্ঠিত হওক এই কামনাৰে আমাৰ সমূহ কৰমবাসী ৰাইজক, কৰমপ্ৰেমী ৰাইজক আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সহযোগ কৰিবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আমিৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।